Hello students, welcome to our YouTube channel Ben Booster Classes. আজি আমি ভিডিওটোত তোমালোকৰ ক্লাস 9 ৰ চেপ্টাৰ 2 ৰ 2.4 নুকলনিৰ 4 নম্বৰ পৰা কৰাম। আগৰ ভিডিওটোত আমি 3 নম্বৰলৈ কৰাইছো। যদি তোমালোকে চেক কৰা নাই, চেক আউট কৰি লবা আৰু এতিয়া বলা আজি ভিডিওটোলৈ আগবাঢ়ো। এক নম্বৰটো দিছে 12x square minus 7x plus 1 তোমালোকৰ এই দুটা পূৰণ কৰি কিমান হ'ব 12 হয় তেনেকৈ আৰু এইটো আমি এনে দুটা সংখ্যাত ভাগিব লাগিব যি দুটা পূৰণ কৰি আমি এই 12 টো পাম 12 এগুণ এটো হৈ আছে না পূৰণ কৰিলে দুটা 12 পালো এই সংখ্যাটো এই 7 টো আমি এনেকুৱা দুটা সংখ্যাত ভাগিব লাগিব যিটো হয়তো যোগ বা বিয়োগ কৰিলে আমি 7 পাম কিন্তু পূৰণ কৰিলে 12 পাম এনেকুৱা সংখ্যা কি আছে এনেকৈ ভাবোতে ওলাবগৈ যে 4 পূৰণ 3 4 3 গুণ 12 হয় এটো জানা সবাই 4 3 12 আৰু 4 এ 3 এ যোগ কৰিলে কিমান 4 5 6 7 হৈ গল দুই পিনে ওলাল না নাই 4 3 গুণ 12 হল 4 এ 3 এ যোগ কৰিলে এটো 4 + 3 লিখি দিও যোগ কৰিলেও 7 এ ওলাই হৈ গল দুই পিনে মিলি যাব তো আমি নেক্সট স্টেপলৈ আগবাঢ়িম এতিয়া 12x square কিন্তু আগো 7 টো মাইনাস হ'ব লাগিব হেকাৰণে দুইটা মাইনাসত ধৰিম -4x - 3x হয় দুইটা মাইনাস হয় মাইনাসৰ 4 মাইনাসৰ 3 মাইনাসৰ 7 হল গৈ যোগ কৰিলে হয় আৰু পূৰণ কৰিলে 4 3 গুণ 12 আৰু x * x square whole plus 1 আৰু সাইডৰ অংক দেই এখিনি এতিয়া চোৱা ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো 4x টো ল'ব পাৰো হয় 4x কমন ল'লে ইয়াত কিমান থাকিব 3x থাকিব হয় 3x হয় না কিয়নো 4 3 গুণ 12 x * x square বুজি পাইছা মাইনাস ইয়াত কিমান থাকিব 1 একো নাই হয় এতিয়া চোৱা মাইনাস তো আহিল ইয়াৰ পৰা কমন ল'ব পৰাটো একো নাই 1 দিব লাগিব হয় 1 এতিয়া হ'ব গৈ ব্ৰেকেটৰ ভিতৰত কি হ'ব 3x হল যোগে বিয়োগে বিয়োগ হৈ যাব তেতিয়া হয় -1 হয়নে চোৱা চিন বিলাকৰ বহুত মহত্ব আছে আদি যোগে বিয়োগে বিয়োগ বিয়োগে বিয়োগে যোগ ধুনিয়াকে মিলিব লাগিব কম ভুল হলে তোমালোকৰ মেচ নোলাব এনসাৰ দেই এতিয়া আমি এই দুটা এটা কমন লম 3x - 1 ওকে আৰু এই দুটা কি হ'ব গৈ 4x - 1 এই দুটা হয় কি ওলাই গল গৈ উৎপাদক হৈ গল উৎপাদক বিশ্লেষণ হৈ গল এই দুটা এই বহুপদটোৰ উৎপাদক ঠিক আছে তো মই গটে কেটামান পাতিলো 6 নম্বৰলৈকে পাতি লৈছো নবাই পাতিম এই কৰিম হয় ডাইৰেক্ট কৰি দিম এবাৰতে নহল 2 নম্বৰটো চোৱা কিমান ডাইৰেক্ট ফাৰ্স্টে কি কৰিবা তোমালোকে এই দুটা পূৰণ 3 2 6 3 * 2 6 হয় ঠিক আছে পাতিছো 6 আৰু তোমাৰ এইটো 3 2 6 হল এতিয়া এই সংখ্যাটোটো আমি এটো ভাগ কৰি পেলাই এনেকুৱা দুটা সংখ্যাত ভাগ কৰিম যে 6 পূৰণ কৰিলে 6 পাম আৰু যোগ কৰিলে 7 এনেকুৱা কি সংখ্যা হ'ব পাৰে 6 পাবলৈ এটো 6 + 1 হৈছে 6 একে 7 যোগ কৰিলো 6 একে পূৰণ কৰিলে 6 বুজি পাইছা এতিয়া twice x square plus 6x plus x plus 3 okay এতিয়া চোৱা আৰু প্লাস প্লাস দিছো কেনো প্লাস 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 হয় 6 একে 7 হৈ যাব কমন ললে কি ল'ব লাগিব twice x কমন ললো কি থাকিব x plus 3 2 6 নহয় হয় নহয় চোৱা twice x into x twice x square twice x into 3 3 2 6 6x
6x. Okay. Plus 1. 1 দিলে x plus 3. যোগে ইয়াত মাইনাছৰ কাম নাই যেটা ইমান টেনচনো নাই হয় এটা x plus 3 টো কমন ললো আৰু কি থাকিব twice x plus 1 এই দুটা উৎপাদক হ'ব ধুনিয়াকৈ ওলাই যাব তোমালোকে ফাৰ্স্ট মেহনতটো ক'ত আছে এই খালি ভাগি লোৱাত এই দুটা পূৰণ কৰি এই দুটা যোগ পিটিককে ওলাই গলে এনসাৰটো এনে ওলাই যাব লাভ বিছৰ খাইত চিনৰ যেটা মানে তোমালোকে কমন লবা তেতিয়া চিনটো অলপ খেলিমেলি যে নহওক তাইটো চিন্তা কৰিবা বাকিখিনি মান কেছ নাই ওকে এটা আছে 3 নম্বৰটো চোৱা কি আছে চোৱা 6 * 6 কৰিব লাগিব এতিয়া হয় 6 * 6 কৰিলে 36 এটা এই সংখ্যাটো কেনেকুৱা কি কৰিম যে আমি 36 পাম পূৰণ কৰিলে আৰু যোগ কৰিলে কি পাম প্লাস 5x এতিয়া সাপোজ আমি 9x minus 4x যদি লওঁ ইয়াত 9 পৰা 4 গলে কিমান 5 আৰু 9 4 গুণ কিমান 36 হয় এতিয়া 6x square plus 9x 9x বা কিবা এটা মাইনাস কৰিম কি 4x এতিয়া 5x হ'ব হয় -6 আৰু বুজি পাইছা 6 গুণ 36 9 4 গুণ 36 আৰু 9 পৰা 4 গলে 5 বুজিলা বঢ়িয়া এটা কমন কি লম 3 লব পাৰিম 3x কমন ললো 3x কমন ললে ইয়াত থাকিব twice x হয় 3 দুগুণ 6 x * x x square plus 3 লৈ গলো 3 থাকিল মাইনাস কিমান হ'ব কিমান কমন আহিব 2 কমন আহিলে twice x plus 1 3 থাকি যাব এটা সোয়া 2 দুগুণ 4x হয় যোগে বিয়োগে বিয়োগ আৰু 3 দুগুণ 6 যোগে বিয়োগে বিয়োগ বুজিছা একদম ক্লিয়াৰ ভাৰ্সন এবিলা twice x plus 3 কমন এটা দুইটা এটা লৈ ললো আৰু কি হ'ব 3x - 2 এই দুটা হল তোমালোকৰ উৎপাদক এটো সোয়া bro 4 3 গুণ পূৰণ কৰিলে কিমান 12 হ'ব হয় আৰু ইয়াত এনসাৰটো এটা দিয়া আছে চাবা দেই এটাটো কি লাগিব আমাক -x লাগে হয়নে এটা 4টা x বা যদি 3টা x আমি বিয়োগ কৰি দিও এটা x ৰবগৈ নাই কিন্তু কথাটো উল্টা হ'ব যেনেকৈ কেনেকুৱা হ'ব এতিয়া আমাক যেহেতু -x লাগে আমি যদি 4টা -4x লওঁ তাৰ পৰা যদি 3টা +3x লৈ লওঁ তেতিয়া এটা -x লৈ যাব নাই 4টা ধাৰ আছিল 3 টকা ধাৰ মাৰি দিলে 1 টকা ধাৰ লৈ যাব হেনেকুৱা কথা এইটো হ'ব 4 3 গুণ আকৌ 12 হৈ যাব এটা ধুনিয়াকে দিয়া আছে হয় এটা চোৱা 3x square minus 4x plus 3x minus 4 এতিয়া আমি কিমান ধাৰ লব পাৰিম x only x ধাৰ ললে 3x minus 4 plus আৰু 1 ধাৰ লব লাগিব এতিয়া 3x minus 4 ৰৈ যাব ওকে সোয়া 3 গুণ 3 4 গুণ 4 মাইনাস প্লাস মাইনাস প্লাস প্লাস এটা কমন লম 3x minus 4 আৰু এটো কিমান হৈ যাব x plus 1 এটো তোমালোকৰ উৎপাদক 5 নম্বৰটো সোয়া কিমান দিছে আমাৰ 2x square plus x minus 45 ওকে এটা পূৰণ কৰা কিমান 45 * 2 90 এতিয়া আৰু ইয়াত আছে x only এতিয়া আমি পূৰণ কৰিলে 90 পাব লাগিব আৰু যোগ বিয়োগ যি নকৰা হেতু কৰিলে কি পাব লাগিব x পাব লাগিব আৰু যে এনসাৰটো সিম্পল হ'ব 10x - 9x যদি কৰো 10টা বা 9টা x গলে এটা x থাকি যাব এই যেটো এইটো আৰু 10 * 9 কৰিলে 90 ওকে কিমান ধুনিয়াকৈ ওলাল তাই ভাগিম আৰু চিহ্ন হয় সমান চিহ্ন থাকিলে এটো দেই twice x square plus 10x minus 9x minus 45
কমন ল'ব লাগিব কি ল'ব পাৰিম twice x plus 5 হয়নে twice x into x twice x square plus 10x okay minus কি কমন আহিব ন x minus এটা যোগে বিয়োগ পাব লাগিব কেনে যোগ হৈ যাব এডাল ওকে আৰু ইয়াত থাকিব 5 9 5 গুণ 45 এই দুটা এটা কমন x plus 5 আৰু twice x minus 9 এই দুটা হ'ব উৎপাদক 6 নম্বৰটো চোৱা কিমান দিয়া আছে y square এটো মাজত যি কোনো হ'ব পাৰে হয় just 65 এটা 65 এগুণ 65 এ হ'ব হয় 65 এতিয়া আমি কিমান পূৰণ কৰিলে আমি 18 পাম 18 টো পাবলৈ যিটা সংখ্যা হ'ব এটা পূৰণ কৰিলে আমি 65 পাব লাগিব আৰু যিটা সংখ্যা খানৰ যোগ বিয়োগ যি নকৰা হেতু হ'বলৈ 18 হ'ব লাগিব আমি এটা 13 ভাগৰ এটা মাতিলে পাওঁ যে 13 5 গুণ 65 5 3 গুণ 15 5 1 5 গুণ 5 6 65 মানে 13 5 গুণ 65 হয় আৰু চাওঁ যে এটা যোগ কৰিলে 5 6 7 8 আৰু একটো নামি আহিল হয় দুইটা ওলাই গ'ল 18 যদি আমি 13y plus 5y কৰি দিও হৈ যাব এতিয়া কমন ললে y কমন ললে y plus 13 আৰু এপনে 5 তো কমন ললে 5 আহি গল y plus 13 y plus 13 এটা কমন লৈ ললো আৰু ৰবগো y plus 5 এই দুটা তোমালোকৰ উৎপাদক দুটা হ'ব ঠিক আছে ছটা হল আমি নেক্সট কৰি আছো বাকিটা ধুনিয়াকে চাই লয় পাক তো সোয়া মই পাতি লৈছো আগতীয়াকে ডাইৰেক্ট যে কৰাই দিব পাৰো এটা ষ্টেট লাইনৰ হয় তোমালোকে বুজি ভাল পাবা তো সোয়া 4 নম্বৰ দেই 4 নম্বৰ 7 8 9 কিন্তু 4 নম্বৰ কিটা শেষ হ'ব আৰু এইটো সোয়া 7 নম্বৰটো সোয়া কি পূৰণ কৰিব লাগিব এটো 1 আছে 1 into 13 13 और यार আছে 14 13 पाने के लिए 14 को ऐसे दो संख्या में भाग कीजिए कि जोग या वियोगफल 14 हो जाए और मल्टीप्लिकेशन का जो इक्वल है वो 13 मिल जाए 13 तो আমি পাবই লাগিব হয় 13 পাবলৈ 13 এগুণ 13 নহয় নে 13 লগত যি সংখ্যা লগত এক পূৰণ কৰে হেতু সংখ্যাই হয় 13 এগুণ 13 আৰু 13 একে যেটা যোগ কৰিম আমি +1 এটা 14 নহব না ধুনিয়াকে ওলাই আছে হয় হয় হেতু আছিল কিমান সোয়া এতিয়া p স্কয়ার plus 13p plus p হয়নে plus 13 ওলাই গল p কমন ললে p plus 13 আৰু ইয়াৰ 1 ললে p plus 13 p plus 13 এটা কমন আহিল আৰু p plus 1 এটা এই দুটা কি হ'ব উৎপাদক হ'ব এইটো সোয়া কি পূৰণ এটো উল্লেখা যদি পাতি লও minus x square plus 11x minus 18 এটো বিগ্ৰে যদি পূৰণ কৰি দিও গতে বহুপদটোকে তেতিয়া কি হ'ব গো x square minus 11x plus 18 হ'ব এতিয়া নহবা আগত বিয়োগ চুক দেখিলে ৰাছিলে ভখাই যায় তোমালোকে হে ও না একটা কথা না কইলো মাল্টিপ্লিকেশন বুজি পাইছা কি কইলো বিয়োগে সবকে পূৰণ কৰিলো বিয়োগে বিয়োগে যোগ বিয়োগে বিয়োগ বিয়োগে বিয়োগে যোগ আৰু উল্লেখা পাতি লৈছো এটা চোৱা 1 আছে মানে 18 18 কি 9 গুণ 18 হয় 9 into 2 9 গুণ 18 আৰু মাজত কি আছে 11 11 to 9 plus 2 equal 11 হয় নহয় ওলাই গল x square minus 9x minus twice x হ'ব plus 18 x কমন ললে x minus 9 মানে 2 কমন ললে x minus 9 হয় যোগে বিয়োগে বিয়োগ বিয়োগে বিয়োগে যোগ x minus 9 আৰু x minus 2 এটা হ'ব উৎপাদক এতিয়া আমি কৰিম লাষ্টটো এটো 8 আৰু 15 পূৰণ কৰিব লাগিব নহয় 8 5 40 0 4 8 9 10 11 12 120
120 পাবলৈ আমি 22 টো কি ভাঙিব লাগিব 120 পাবলৈ 12 লগত 10 পূৰণ কৰিলে 120 নহয় 12 * 10 পূৰণ কৰিলে 120 হয় আৰু 12 + 10 কৰিলেও কিমান 22 ওলাই গৈছে কিমান হ'ব 8 a স্কয়াৰ আর কিন্তু ab হ'ব দেই ab স্কয়াৰ হ'ব স্কয়াৰ আমি হেতু এনেকে ভাঙিব লাগিব হেতু মাইনাস এতিয়া মাইনাস 22 হ'বলৈ 12ab মাইনাস 10ab হয় মাইনাস মাইনাস দুটা পেলা 22 হ'ব প্লাস 15b স্কয়াৰ এখিনি হেতু সাইডে এটা কি কমন লব পাৰো আমি 4 লব পাৰো যেনকা বেছি লব পাৰি নাই 4 4a 4a কমন ললে আর কি রয়ে যাব 2a মাইনাস এবার কি আহিব 3 3b হয় সেটা 4 গুণ 8 a স্কয়ার আর 4 3 গুণ 12 ab হ'ব মাইনাস এটা কি কমন আহিব 5 5 কমন আহিলে 5b কমন আহিব b কমন আহিলে ইয়াত 2a ৰৈ যাব মাইনাস মাইনাস কি ৰৈ যাব 3b হয় 5 দুগুণ 10 ab হয় আৰু 5 3 গুণ 15 b স্কয়াৰ লগতে যোগে বিয়োগে বিয়োগ বিয়োগে বিয়োগে যোগ বুজিলা এতিয়া 2a - 3b এই দুটা একে এটা লৈ ললো কমন হয় লগতে 4a - 5b এটা হ'ব সিহঁতৰ উৎপাদক বুজিলা অংকবিলাক ধুনিয়া সহজ তোমালোকে ধুনিয়াকৈ কৰি চাবা প্ৰেক্টিস কৰিবা বহুত প্ৰেক্টিস কৰিবা তোমালোকে গম পাইছাতো 5 নম্বৰলৈ আহি গৰো আমি 5 নম্বৰ কৰিম এতিয়া 1 নম্বৰটো চোৱা 5 নম্বৰৰ x cube minus twice x square plus x plus 2 এই যেটো বহুপদ ৰাখি তুমি দেখিছা এই বহুপদ ৰাখিটোৰ পৰা আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম নে নোৱাৰো উৎপাদক বিশ্লেষণ আমি যেটো ইয়াৰ 4 নম্বৰ অংকৰ আগতে কৰি আইছো জাস্ট কৰি আইছো তিনটা পদ লাগে তাৰে দুটা পদৰ পূৰণফলটো মাজৰ যেটো পদ থাকে সেই পদটোৱে যোগ বা বিয়োগ কৰি উলিয়াব লাগে এনেকুৱা পদ্ধতিটো হয় এতিয়া যদি এই তিনটা পদ আমাৰ দিয়া থাকিল তেতিয়া আমি এই দুটা পূৰণ কৰি মাজৰটোৰে হতৰ পূৰণফলটো যোগ বা বিয়োগ কৰি উলিয়াব চালু হয় তাৰ পৰা আমাৰ দুটা উৎপাদক পাই যাও লাষ্টত হয় কিন্তু এতিয়া যেহেতু আমি তিনি পদৰ দুটা উৎপাদক পাও চাৰিটা পদ তেন্তে তিনটা উৎপাদক পাম বুজিলা আৰু তিনটা উৎপাদক উলিয়াবলৈতো সেই পদ্ধতিটো একেটাই তিনটা পা উলিয়াইটো আমাৰ যেটো পদ্ধতিটো আছে হেতুই বুজি পাইছা না তো আমি কি কৰিম আমি 2.3 অনুশীলনীত বা 2.1 টো ফাৰ্ষ্টত আমি gx ৰ মান বহাই px ত বহুপদ ৰাশিত gx ৰ মান বহাই gx equal 0 কৰি যেনেকৈ আমাৰ এটা মান দি আছে x plus 1 gx দিয়া আছে gx equal 0 ধৰি আমি 1 আৰু 2 ইকুৱেশ্যনক কম্পেয়াৰ কৰিলে দুটা কাটা যাব সমান কৰি দিলে x plus 1 equal 0 হৈ যাব হয়নে মানে অৰ্থাৎ gx আৰু ধৰিলা gx 0 হয় ইকুৱেল কম্পেয়াৰ কৰিলে দুটা কাটা গল x plus 1 equal 0 x equal -1 আমি এই x ৰ ভ্যালুটো বহাই পেলাই আমি চাইছিলো বহু ৰাশিটোত বহু পদ কিটাত যেটো ৰাশি আছিল এই ৰাশিটোত আমি যেটা বহাই চাইছিলো যেতিয়া আমি 0 পাইছিলো তেতিয়া সেই x plus 1 এটো এটা উৎপাদক ওলাইছিল হয় যেহেতু আমি ইয়াৰ পৰা তিনটা উৎপাদক ডাইৰেক্ট উলিয়াব নোৱাৰো আমি ইয়াৰ পৰা তোমাৰ এটা উৎপাদক উলিয়াই লম ফাৰ্স্ট এই পদ্ধতিটো কৰি বুজি পাইছা প্ৰত্যেকটো অংকতে ইয়াত চাৰিটা পদৰে অংক আছে এই পদ্ধতিটো আমি কৰি এটা আমি উৎপাদক উলিয়াই লম বাস ফাৰ্স্ট স্টেপ এটো হল স্টেপ 1 স্টেপটোত কি কৰিম বুলি ক'লে তেতিয়া এই x plus 1 টো সাপোজ আমি পালো হ'ব এই x plus 1 টো
আমি সকলো বিলাকৰে পৰা কমন লৈ পেলাই আগুৱাই আনিম এবাৰ কেটা উৎপাদক ওলাব লাগিব বুলি কৈছো তিনটাৰ পৰা যেতিয়া আমি এটা উৎপাদক উলিয়াই লৈ যাম কমন কৰিম সেইখিনি প্ৰসেস আছে কৰিলেতো প্ৰসেসটো গমে পাবা কিন্তু স্টেপ কিটা কি ফাৰ্স্ট এই মেথডটো কৰি উৎপাদকৰ মেথডটো কৰি আমি এটা উৎপাদক পালো নেক্সট স্টেপটো কি হল আমি এই বহুৰাশিটোৰ পৰা বহুপদ কিটাৰ পৰা এইটো কমন লবলৈ চেষ্টা কৰিম বুজি পাইছা x কিউব বা কমন লম 2x স্কয়াৰ কমন লম এইখিনি আমি স্টেপ বাই স্টেপ এটা কৰি যাম হ'ব তো কমন ললো কমন লোৱাৰ পিছত যেতিয়া আমি স্টেপটোত কমন লৈ ললো এপেনে বাকি তিনটা ৰাখি এটা বহুপদ ৰৈ যাব এই বহুপদটো আমি এই মাত্ৰ যেহেতু 4 নম্বৰত কৰি আইছো তিনটা ৰাখি তিনটা পদ থাকা আমি ৰাখিৰ উৎপাদক বিশ্লেষণ কৰি আইছো তেন্তে এটো পাটো উলিয়াই দিব পাৰিম অলপ আগৰ নিয়মটোত তো তেতিয়া তাৰ পৰা যেতিয়া আকৌ দুটা ওলাব এই মিলি পেলে তিনটা হৈ যাব বুজি পাইছা এটা স্টেপ বাই স্টেপ আমি কৰিম আৰে ফার্স্ট স্টেপ এটো সেকেন্ড স্টেপ এটো থার্ড স্টেপ আগৰটো ওকে কৰি গলে নিশ্চয় ধুনিয়াকৈ বুজি পাবা এতিয়া সোয়া এতিয়া আমি সাপোজ এটাতো আমিতো নাজানিম 1 নে -1 হয় 1 বহাই চাও এতিয়া এই ৰাখিটো হল px এটা px ৰ মান যদি আমি 1 বহাই চাও 1 cube minus twice 1 square minus 1 plus 2 1 cube 1 minus 2 minus 1 plus 2 2 ye minus 2 kata kata gua lagi 0 that is 0 আমি plus 1 বহাইছো দেই আমি ইয়াত -1 বহাইছিলো plus 1 বহালে এটো হলো plus 1 হল এটো হিপেনে নিলে কি যাব x minus 1 equal 0 এইটো এটা কি হ'ব গৈ আমাৰ উৎপাদক আমি পাই গলো x minus 1 step 1 okay step 1 complete step 2 কি কৰিম এইটো আমি সকলোবা কমন লব চেষ্টা কৰিম step 2 step 1 complete step 2 complete step 2 আমি এনেদৰে কৰিব লাগিব এই যেটো বহুপদ আছে তাক আমি ভাগিব লাগিব যত আমি এই তোমাৰ উৎপাদকটো কমন হিচাপে গটেটোৰ পৰা উঠাই লব পাৰো ওকে এটা সোয়া x কিউব এটো আৰু এটো সাইডত একে ৰাখিবা এই মাজৰ দুটা আমি ভাগিম ওকে এতিয়া আমি এইখিনিত মাজত x + 1 পাবলৈ কি কমন লব লাগিব ইয়াৰ পৰা x স্কয়াৰ এটা কমন লব লাগিব হয় জি নহওক ইয়াৰ মাজত আমি জিয়ে নিদু হ'ব ইয়াৰ পিছত আমি জি সংখ্যা নিদু প্লাস কিবা এটাটো হ'ব ইয়াত হয় এটো ভাগিলে হেতুৰ পৰা আমি x স্কয়াৰ এটা কমন লোৱাটো নিতান্ত প্ৰয়োজন তেতিয়াহে x + 1 থাকিব ইয়াত x ৰৈ যাব হয় তাৰ বাবে আমি twice x স্কয়াৰটোক আমি এনেকৈ ভাগিব পাৰো তোমাৰ এটা চাবা দেই x স্কয়াৰ ওকে মাইনাসত যদি দিও আমি দুইটা মাইনাস কৰি দিম দেই -x স্কয়াৰ - x স্কয়াৰ হল মাইনাস মাইনাস দুটা হবে -2x স্কয়াৰ হৈ যাব ওকে এটো এনেকে ভাগিম প্লাস x হ'ব -2x এতিয়া -2x ৰ পৰা প্লাস x এটা গলে কি থাকিব x থাকিব -x থাকিব এটো কিনো 2x ৰ মাইনাসৰ আৰু প্লাসৰ x এটা কাটি দিলে -x থাকিব হল এখিনিলৈ এতিয়া চাবা এটা আমি কমন লম ইয়াৰ পৰা কমন ললে হ'ব কি x স্কয়াৰ যদি কমন লও x - 1 এটা ৰৈ যাব হয় x স্কয়াৰ * x কিউব ওকে মাইনাস x স্কয়াৰ 1 ৰ লগত পূৰণ কৰিলে x স্কয়াৰ হ'ব আকৌ ইয়াৰ পৰা কি কমন লম মাইনাস চিন আছে মাইনাস দিয়া এতিয়া সোয়া ধুনিয়াকৈ চাবা মন দি এখিনি ভাগাটো বহুত প্ৰয়োজন তোমালোকক শিকাটো x এটা কমন লৈ লো x কমন ললে
x minus 1 যোগে বিয়োগে বিয়োগ বিয়োগে বিয়োগে যোগ বুজি পাইছা একে বলাব লাগিব এই দুটা কিন্তু উৎপাদক কিটা সবতে কমন লব উৎপাদক দুটা সবতে একে ওলাব লাগিব তেতিয়া আমি কমন লব পাৰিম হয় আগতে আমি এটা উৎপাদক পাই লৈছো যেহেতু আকৌ লাষ্টত minus 2 কমন ললে x minus 1 ওকে এটা সব যোগে বিয়োগে বিয়োগ 2 into x twice x ঠিক আছে বিয়োগে বিয়োগে যোগ 2 into 1 2 বুজি পাইছা এতিয়া এই গটেটো আমি কমন লম x minus 1 টা পাই গলো আর কি রয়ে গল x স্কয়ার minus x minus 2 বুজিলা হব এইখিনিলে যদি বুজি পাইছা বহুত ধুনিয়া কথা এতিয়া আমি এটা পাই গলো x minus 1 এতিয়া আমি ভাগিব লাগিব আকৌ এটো minus 2 x minus 1 এটো থৈ দিয়া এটো ভাগিবলে এতিয়া আমি কেনেকৈ ভাগিম x স্কয়ার তো এনেকে থাকিব এপনে minus 2 টো থৈ দিয়া 2 into 1 2 হয় দুই পূৰণ কৰি পাব লাগিব আৰু যোগ কৰিলে এটো পাব লাগিব হয় 2 পাবলে হলে আমি এনেকুৱা কৰিব পাৰো চোৱা মাইনাস বা যদি প্লাস দিও twice x প্লাস দিলে এটো মাইনাস দিও প্লাস x যদি দিও 2 এগুণ 2 হ'ব আৰু তোমাৰ এটা যোগ কৰিলে এটো মাইনাসৰ twice x আছে প্লাসৰ এটা কাটা যাব x হৈ যাব হয় ঠিক আছে এটা x minus 1 টো ৰাখিলো এইপেনে কমন লবলৈ হলে ইয়াৰ পৰা x এটা কমন ললো ঠিক আছে x এটা কমন ললো কি হৈ যাব x minus 2 হ'ব প্লাস আছে প্লাস দিয়ে আমি এটো চাবা দেই এটো এটা কমন আৰু এটো এটা কমন ওকে ইয়াৰ পৰা যদি 1 এটা কমন লও x minus 2 যোগে যোগে যোগ যোগে বিয়োগে বিয়োগ ওকে আৰু এপনে x 2 into 1 2 বুজিলা x minus 1 আৰু কি হ'ব x minus 2 আৰু এটো x plus 1 এই তিনটা লাষ্টত গৈ আমাৰ কি ওলাই যাব উৎপাদক এই তিনটা উৎপাদক আমি অথনিপা কষ্ট কৰি উলিয়াব চাই আছিল তিনটা ইয়াৰ আন এটা নিয়ম আছে হেতু মই কৰাই দিও এখিনি মুছি পেলে তোমালোকক এখিনি লৈটো কৰিবই লাগিব হ'ব কবাতে কিছু মানে হ'ব পাৰে সবৰে বেলেগ বেলেগ ধাৰণা বেলেগ বেলেগ মন এইখিনি ভাগোতে অলপ কষ্ট হ'ব পাৰে ঠিক আছে সাপোজ যদি ভাল পাইছে এটোকে কৰিবা নিমিখতে ওলাব কিন্তু যদি কষ্ট অনুভৱ হৈছে তোমাৰ তেন্তে এই দুখাৰীৰ বাবে এটা আছে এখিনিটো আমি পামগৈ আকৌ এই দুখাৰী আনটা নিয়ম হ'ব কি এটো উৎপাদক পালো x minus 1 ই এই গোটে ৰাখিটোকে আমি যেটো ফাৰ্স্ট পাইছিল ৰাখিটো হৰণ কৰি দিও x cube minus twice x square minus x plus 2 ঠিক আছে এটা সব হৰণ কৰিলে x cube কক x square হ'ব দিলে x cube যোগে বিয়োগে বিয়োগ x square ওকে এটা তলৰটো আমি সদায় চিনটো উল্টা ধৰু যাতে আমাৰ কাটা কুটা যায় বা এনেকৈ সমীকৰণটো হ'বগৈ এতিয়া ইয়াত মাইনাস আছে প্লাস ধৰিবা এটো প্লাস আছে এটো মাইনাস ধৰিছো হল এতিয়া এটো যেটো মাইনাস ধৰিছে এটো প্লাস হয় এটো মাইনাস একে সংখ্যা কাটা কুটা যাব হল এটো প্লাস ধৰিলে মাইনাসৰ এটা ৰৈ যাব মাইনাসৰ কি ৰৈ যাব এটো প্লাস ধৰিছো যেহেতু মাইনাসৰ x স্কয়াৰ ৰৈ গল আৰু এটা আমি নমাই আনিম মাইনাস x বুজি পাইছা এতিয়া নেক্সট হৰণত কি কৰিব লাগিব মাইনাস যেহেতু আছে মাইনাস দিব লাগিব আমি x স্কয়াৰ কাৰণে x এটা দিব লাগিব হ'ব x মাইনাস চিন আহিল যোগে বিয়োগে বিয়োগ x into x x স্কয়াৰ বুজিলা এতিয়া সব বিয়োগে বিয়োগে যোগ x into 1 x ওকে এতিয়া এটো প্লাস ধৰিম এটো মাইনাস দিম প্লাস ধৰিলে এটোটা কাটা কুটা যাব এটো মাইনাস ধৰিলে minus 2x হৈ যাব minus x minus 2x ওকে বাচ্চা এটো মাত দিব লাগিব ন তোমালোক প্লাস এটো নামি আহিব 2 নামাই দিলো এতিয়া মাইনাস আছে যেহেতু মাইনাস x এ কেবাৰ যাব দুবাৰ twice x minus যোগে বিয়োগে বিয়োগ 2 into x twice x বিয়োগে বিয়োগে যোগ 2 এগুণ 2 হ'ব এটা চিনটো উল্টা কৰি দিম আকৌ এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব
প্লাস হৈ গ'লে এই দুটা কাটা যাব এইটো মাইনাস হৈ গ'লে এই দুটা কাটা যাব উৎপাদক হল ভাগশেষটো 0 ওলাই গ'ল এতিয়া চোৱা এটা উৎপাদক আমি পাইছিলো x - 1 এটো যেটো ভাগফল হেটো পাতি দিলে হৈ যাব x² - x - 2 কোনখিনি পালোহি এইখিনি এই দু লাইনৰ বাবে আমি এটো কৰিব লগা হল তোমালোকে এতিয়া হৰণ মতে কৰিলে সহজ হ'ব পাৰে এটো মতে সহজ হ'ব পাৰে মই তোমালোকক খান মিহলিকে দুইটা নিয়মতে কৰি দিম ফাৰ্স্ট মই দুইটাতে কৰি দিছো নেক্সট টো এটো বা এটোত আকৌ নেক্সট টো এটোত এনেকৈ কৰাই দিম ঠিক আছে যাতে দুইটা নিয়মতে তোমালোকে বুজি পোৱা যেটো মানে আসান লাগিল তোমালোকৰ হেটো কৰিবা পৰীক্ষাত কম টাইম আছে এটো মাথা মাৰিব পৰা নাই তোমালোকে লাষ্টত টাইম নেকি হলে থুথুমুথু লাগি থাকে নহয় এতিয়া হৰণটো পটকে কৰিব পৰা হেটো ওলাই আহিব আগে যদি টাইম আছে হেটো কৰা টাইম বচাবলৈ চেষ্টা যেনেকৈ নহওক ঠিক আছে এটা আমি কৰিম 5 নম্বৰ 2 টো কি দিছে x³ minus 3x square minus 9x minus 5 এতিয়া আমি ইয়াত ফাৰ্স্টে প্ৰথমে 1 বহাই চাও তাৰ পিছত -1 বহাও যোনতে 0 ওলাই সেইটোকে আমি উৎপাদক হিচাপে ধৰিম দেই হাৰি হাৰিকে চাই যাবা এতিয়া p এটো কয় px ওকে এতিয়া x ৰ ভ্যালু আমি 1 ধৰি চাও 1³ minus 3 1 square minus 9 1 into 1 minus 5 1³ 1 minus এটো 1 হ'ব 3 গুণ 3 minus 9 minus 5 এতিয়া 1 গৰিকিটা মাইনাসৰ হৈ যাব মাইনাস হলে 9 5 14 বনাবলো 17 এতিয়া 16 এটোটো নহয় হয় -1 ধৰি চাও p of -1 -1³ minus 3 -1 square minus 9 minus 1 minus 5 কিউব হলে -1 হৈ যাব স্কয়ার হলে -2 নাইকা হৈ যাব -3 মাইনাসে প্লাস 9 minus 5 এটো চোৱা মাইনাসৰ কি আছে 1 2 3টা হয় 5 6 7 8 9 -9 plus 9 কাটা কুটা গলে 0 ৰব মানে কি বুজিলো আমি -1 মানে x plus 1 equal যদি 0 হয় আমি যদি gx টো x plus 1 ধৰো মানে g of x equal যদি 0 ধৰো এই দুটা যদি কম্পেয়াৰ কৰি চাও এই দুটা কাটা যাব x plus 1 equal 0 হ'ব আৰু x equal 1 টো কিটো সাইড নিলে -1 ওকে আৰু যেটো ভ্যালু আমি ইয়াত বহালো আৰু আমি পাই গলো 0 ওকে মানে x plus 1 এই বহুপদ ৰাশিটো এটা উৎপাদক ওকে বুজিলা এখিনিলৈ তো আমি এটা উৎপাদক পাই গলো x plus 1 এখিনিলৈ বুজি পালা সকলোৱে এতিয়া আমি নেক্সট চাও x plus 1 পাই গলো আমি ঠিক আছে এতিয়া আমি মেইন ইকুৱেশনটো লৈ আহিম p of x এটো আছিল x³ minus 3x square minus 9x minus 5 এই প্ৰথমটো আৰু লাষ্টৰ যেটো পদ দুটা আমি একে ৰাখিম ঠিক আছে এতিয়া চোৱা এইটো আমি ভাগিম যাতে আমি যেটো আৰু এই উৎপাদকটো সকলোৰে পৰা আমি কমন পাও পাৰো হ'ব সকলোৰে ঠাইতে এই উৎপাদকটো সোমাই থাকে এনেকৈ ভাগিম এতিয়া যদি আমি এই x3x³ টোক আমি ভাগো x square minus twice x square ওকে ঠিক আছে চাব লাগিব তোমালোকে ওকে তাৰ পিছত যদি ভাগো এটা দুইটা হৈ গলে কি হ'বগৈ তোমাৰ -3x হৈ যাব হয় কিন্তু পিছৰ খাইত আমি গম পাম -9 টোক যদি ভাগো ইয়াত x স্কয়াৰ এটা কমন লব পাৰা আমাৰ সামৰ্থ্য হৈ গল কিন্তু ইয়াত আমি পিছৰ 5 আছে যেহেতু ইয়াত লাষ্টত 5 থাকাটো প্ৰয়োজন হ'ব হয় মানে 4x - 5x ঠিক আছে হয় এটো 3 বুজিলা এতিয়া আমি যদি কমন লওঁ x স্কয়াৰ যদি কমন লওঁ x - 1 ৰৈ যাব
হয় কিন্তু আমাৰ প্ৰয়োজন কি x + 1 সেয়েহে মই কৈছিলো সকলোবিলাক চিনৰ সৈতে জড়িত আছে এতিয়া আমি এটো নহব নহত আমি কি কৰিম আৰু এটা পদ্ধতি কৰো এটো যদি আমি প্লাস দিও হয় আৰু এটো মাইনাস যদি 4x² বহাই দিও তেতিয়াও কি হ'ব এই প্লাসটোৱে -4x ৰ পৰা বিয়োগ কৰিলে -3x² আমি পাম তেতিয়া হ'ব কি x² টো কমন ললো হ'ব এটা x থাকিল আৰু +1 বুজি পাইছা আমি এই উৎপাদকটো সকলোৰ পৰা কমন যেতিয়া লম এটো মাজত পাব লাগিব বুজি পাইছা very simple but very difficult also okay next one minus আছে minus দিম ইয়াৰ পৰা কি কমন লব পাৰো 4x কমন লব পাৰো 4x কমন ললে x + 1 কেনেকৈ চোৱা যোগে x ৰ আগত যোগ আছে যোগে বিয়োগে বিয়োগ 4x * x 4x² বুজি পাইছা তাৰ পিছত চোৱা যোগে বিয়োগে বিয়োগ 4x * 1 4x okay simple লাষ্টত চোৱা এটো মাইনাসটো অলপ ওপৰত হৈ আছে এড পাতি দিছো দেই ও হৰি হৰি চোৱা এতিয়া এই দুটা লাষ্টত থাকিল গৈ তিনটা পেয়াৰ হল আমি কমন লোৱা হয় লাষ্টৰ দুৰ পৰা -3 আছে মাইনাস দিয়া ইয়াৰ পৰা কি কমন ল'ব পাৰিম 5 ললে x + 1 এতিয়া চোৱা 5 * x 5x যোগে বিয়োগে বিয়োগ ঠিক আছে 5 * 1 5 যোগে বিয়োগে বিয়োগ বুজি পালা যোগে বিয়োগে এটো বিয়োগ হল যোগে বিয়োগে এটো বিয়োগ হল মিলিছে এতিয়া ওকে এতিয়া আমি তিনিটাৰ পৰা এটো কমন লম x + 1 আৰু বাকি কিমান থাকিব চাও x² - 4x - 5 ওকে ঠিক আছে এইখিনিলৈ তোমালোকৰ বঢ়িয়া এতিয়া এটোটো আছে আমি এটো ভাগিব লাগিব আকৌ উৎপাদক বিশ্লেষণ কৰি দিব পাৰিম ইয়াত ধুনীয়াকৈ এতিয়া চোৱা ভাগিম x² - এপিনে 5 এই দুটা সাইডত থৈ লবা ধুনীয়াকৈ দুটা কোনো ইয়াত কাম নাই এই মাজৰটো ভাগিব লাগিব এতিয়া 5 হ'ব লাগিব হয় 5 * ইয়াত 1 আছে 5 * 1 5x² আছে হ'ব আৰু মাজৰটো এনেকৈ ভাগিব লাগিব যোগ কৰিলে এটো কিন্তু পূৰণ কৰিলে এটো এতিয়া এনেকৈ ভাগিব পাৰিম নে -5x + x পূৰণ কৰিলে 5 * 5 x * x x² ঠিক আছে আৰু -5x ৰ পৰা +5x এটা এতিয়া আমি ক্যালকুলেশন কৰিম -4x ৰৈ যাব বুজিলা ধুনিয়া very good x + 1 ওকে ইয়াৰ পৰা যদি আমি লওঁ x এটা যদি কমন লওঁ কি থাকিব গৈ x - 5 ওকে প্লাস এবাৰ কমন লবলৈ একো নাই দুইটাৰ পৰা 1 কমন ললে x - 5 যোগে যোগে যোগ আৰু যোগে বিয়োগে বিয়োগ ঠিক আছে বন্ধনীটো কমপ্লিট কৰি দিয়া এইখিনি মই ওপৰত পাতি দিছো এটা পালো x + 1 ওকে আৰু এটা পালো x - 5 x - 5 হয় এটো কমন লৈ লম x - 5 আৰু এটা কি থাকিব গৈ x + 1 বুজি পাইছা ধুনীয়াকৈ এতিয়া কি হ'ব এনসাৰটো এই তিনিটা আমাৰ উৎপাদক হ'ব বুজিলা এবাৰ এই নিয়মত কৰি দিছো চোৱা এই দুখাৰীৰ বাবে তুমি আকৌ হৰণটো কৰিব লাগিব হয় নেক্সট আমি চাও হয় এটোত নহবা হৰণ পদ্ধতিৰে কৰি শিকাম তোমালোকক ঠিক আছে তো এটো 2 নম্বৰটো কমপ্লিট আমি এতিয়া 3 নম্বৰটো লৈ আগবাঢ়ো 5 নম্বৰ ডিনি p of x কি দিছে আমি চাও p of x equal x³ plus 13x² plus 32x plus 20 okay এতিয়া আমি x ৰ মানটো ফাৰ্স্ট 1 বহাই চাও 1³ plus 13 into 1 square plus 32 x मान 1 plus 20 ये तो नहीं होगा है ना तो प्लस तो रे ওলাই গল তো প্লাস না হ'ব মাইনাসৰ বহাই চাও এটো ক্যান্সেল হয় মাইনাসৰ হলে -1³ plus
13 minus 1 square plus 32 minus 1 plus 20 বুজিছা এতিয়া চোৱা -1 কিউব মানে -1 প্লাস এটো -2 -1 প্লাস হৈ যাব স্কয়ার কৰিলে 13 হৈ ৰব যোগে বিয়োগ 32 প্লাস 20 মাইনাসৰ কি আছে এটো আৰু এটো মিলি কিমান হ'ব -33 প্লাসৰ এটো আৰু এটো প্লাস কৰি দিয়া 20 30 33 বুজিলা কিমান ওলাল গো 0 এতিয়া x plus 1 equal 0 মই বেছি পাতি থাকা নাই আগৰ অংকবোৰত যেনেকৈ আমি g of x equal x plus 1 g of x equal 0 উৎপাদক উপবাদ্য ব্যৱহাৰ কৰি তোমালোকে এখিনি কৰি লবা ঠিক আছে সকলোতে কৰি দি থাকিলে বহুত দীঘলীয়া হৈ যাব ভিডিওটো তোমালোকে এখিনি আগৰ ভিডিও কিতাবা একে সেম টু সেম এখিনি ওকে x equal -1 হয় -1 আমি বহালো this is the right এতিয়া ইয়াৰ পৰা কি কাম পালো আমি x plus 1 এটা উৎপাদক so x plus 1 এটা উৎপাদক এই বহুপৰে এটো হয় এটা উৎপাদক পাই গলো এটা নেক্সট কৰিম আমি নেক্সট কি কৰিম x cube plus 13x square plus 32x plus 20 ঠিক আছে এতিয়া সো আমি কমন লব লাগিব আকো ভাগিব লাগিব এটো x কিউব টো এটো সাইডে ৰাখি দিও প্লাস 20 এটো ভাগিম ডাইরেক্ট এটা সাবা সিম্পল কথা আমি খডা এটো যেহেতু আমি x ৰখাব লাগিব x + 1 আমি পালো না নাই এতিয়া এটো যেহেতু আমি ইয়াত x টো ৰখাব লাগিব ইয়াৰ জায়গা হেকানে স্কয়াৰ এটা কমন লব লাগিব আৰু স্কয়াৰ এটা হলে হ'ব বস স্কয়াৰ এটা লাগে আমাক হয় স্কয়াৰ এটা লাগিব হলে x স্কয়াৰ দিলো আৰু কি বাকি থাকিব 12x স্কয়াৰ হয় এটা 13x স্কয়াৰ হৈ যাব যোগ কৰিলে বুজিলা প্লাস এই দুটা কামটো ফিনিশ হৈ গল এটোৰ লগত ৰিলেট কৰিছো 32 টো ৰিলেট কৰিবা আৰু লগতে এটো ৰিলেট কৰিবা যে পিছত 20 থাকিব লাগিব 20 কমন ললে হে 20 ৰ পৰা এটোটো নাইকিয়া হ'ব লাগিব ইয়াৰ জায়গাত কি আহিব লাগিব x + 1 মানে 1 থাকিব লাগিব ইয়াৰ জায়গাত তো ৰিলেট কৰি চাবা যে 20 এটা আমি কমন লব পাৰিব লাগিব আৰু ইয়াত 12 এটা কমন লব পাৰিব লাগিব হে সুন্দৰ অংকখন এতিয়া চোৱা কথাটো তোমালোকে ইয়াত 12 আৰু 20 এটো তাত লাগিব এটোটাকে যোগ কৰি দিয়া তেন্তে ইয়াত চোৱা 12x + 20x হ'ব 32x হৈ যাব না হৈ যাব এতিয়া আমি কমন লম x স্কয়াৰ ললে x + 1 পালো এতিয়া 12 কমন লোৱা 12x লৈ লোৱা ঠিক আছে x + 1 পালো এটোটাৰ পৰা এটোটাৰ পৰা এটো প্লাস 20 কমন লৈ ললো হ'ব কি পাম x + 1 and মাইনাস যেহেতু নাই সো ধুনিয়া কৈ ওলাই গল দেখিলা এখিনি পৰা ওপৰত কৰি দিছো এতিয়া তিনিটাৰ পৰা কি কমন লব পাৰিম এটো x + 1 বাকি কি ৰব গৈছোৱা x স্কয়াৰ প্লাস 12x প্লাস 20 হ'ব এতিয়া আমি আকৌ এটো ক্যালকুলেশন কৰিব লাগিব x + 1 ঠিক আছে এটো ভাগিবলৈ x স্কয়াৰ টো ৰখাই দিয়া আপনি 20 টো ৰখাই দিয়া মাজৰটো ভাগা এতিয়া হ'ব এতিয়া আকৌ এবাৰ x এটা কমন লব পৰা যাব হয় কিন্তু ইয়াত এটো আমি যেটো বুদ্ধি কৰিলো হেতু নকটালিও ধুনিয়াকে ওলাব এত কি কৰিব লাগিব এটো পূৰণ কৰি দিলে 20 হ'ব 20 ওলাল 20 * 1 20 আৰু x স্কয়াৰ এটা আমি এটো যি সংখ্যা দুটাত ভাগিম সিহঁতৰ পূৰণফলটো 20 হ'ব লাগিব আৰু সিহঁতৰ যোগফলটো 12 হ'ব লাগিব উলিওৱা এতিয়া হেনকা সংখ্যা কি আছে হেনকা সংখ্যা উলিয়াবলৈ কি পালা মই কৈ দিছো তোমালোকক বিচাৰি পালা নে নাই পা যদি মই কৈ দিছো চোৱা এতিয়া আমি এটো 12 টুক যদি 10 + 2 এটো যদি ভাগো 12 ফেল হৈ গল হা 10 + 2 12 12 এটা মেইন কথাটো চোৱা 10 আৰু 2 12 10 দুগুণ 20 12 পাস মজা হৈ গল এটো চোৱা এতিয়া
10x plus 2x হল যোগ কৰিলে 12x পূৰণ কৰিলে 10 into 2 20 x into x x square বিন্দাস ওকে এতিয়া so x plus 1 এটো কমন লব লাগিব ডাঙৰ বন্ধনী দিয়া এই দুটাৰ পৰা লম এই দুটাৰ পৰা লম হয় এটাৰ পৰা x ললো x plus 10 ওকে প্লাস এবাৰ 2 ললো x plus 10 হয় নে নহয় হয় এটো সব পূৰণ কৰি এটো হলো 2x 2 into 10 20 x into x x square x into 10 10x বুজিলা x plus 1 আৰু ইয়াত x plus 10 আৰু সোয়া x plus 2 x plus 2 এই তিনটা হবগৈ উৎপাদক হ'ব এটো এই পদ্ধতিটো ধুনিয়া সমুকে ওলাই গল তোমালোকে কৰি চাবা এবিলা অংক কমসে কম 2-3 বাৰ ঘৰত প্ৰেক্টিস কৰিব লাগিব তেতিয়া ধুনিয়াকৈ পাৰিবা তোমাৰ নেক্সট 4 নম্বৰটো 4 নম্বৰটো সোয়া এটো p of y দিছে দেই যেহেতু আমি p of y ধৰি লৈছো কিয়নো আগৰ বহুপদ ৰাশিটোত y দিয়া আছে x এবাৰ নাই দিয়া p of y মানটো যদি 1 ধৰি লও ঠিক আছে 2 into 1 cube plus 1 square minus 2 1 minus 1 2 লগত 1 cube কৰিলে কিমান হ'ব 2 এ হ'ব plus 1 square মানে 1 এ minus 2 into 1 minus 1 2 আৰু minus 1 এটা প্লাসৰ কি হৈ গ'ল 3 আৰু মাইনাসৰ 3 ইকুয়াল 0 বহুত সহজতে ওলাই গ'ল তোমালোকৰ এতিয়া উৎপাদক উপপাদ্যমত আমি কি পালো গৈ x - 1 ইকুয়াল 0 এতিয়া x ৰ ভ্যালু দেপনে গলে +1 হ'ব হয় যেটা আমাক হৈছে এখিনিত কনফিউজ নহব তোমালোকে এটো উৎপাদক উপপাদ্যমতে এখিনি ঠিক আছে এখিনি কনফিউজ হলে মাৰ খাই যাবা দেই চাবা ইয়াত যেহেতু যদি ইয়াত প্লাস আছে তেন্তে মাইনাস হ'ব ইয়াত যেহেতু x টো খিপেনে আমি x মান লাগিব ন x মান খিপেনে নিলে কিমান হ'ব প্লাস হৈ যাব আমি 1 বহাইছো ইয়াত যদি -1 বহাই তেন্তে ইয়াত প্লাস হ'ব সিম্পল কথা এখিনি বুজি লবা ধুনিয়াকৈ দেই চোৱা এটো 1 আমি বহাইছো যেহেতু এটো সাইডে আনিলে x - 1 হৈ যাব এটো উৎপাদক হৈ যাব আৰু যদি মাইনাস থাকিল হয় তেতিয়া মাইনাস টো 1 টো এপিনে আনিলে +1 হৈ গল হয় বুজিলা তেতিয়া উৎপাদক এটো হৈ গল হয় এতিয়া যেহেতু 1 আছে তেন্তে এটো মাইনাস হ'ব বুজিলা এতিয়া আমি নেক্সট খিনি কৰি চাও এতিয়া তোমালোকক খিটু নিয়মত কৰি দিও হৰণ পদ্ধতি ওকে হৰণ পদ্ধতি চোৱা এটা উৎপাদক কিমান পালোগে আমি x - 1 this is 1 এটো আমাৰ এটা কি কৰিম x - 1 এৰে এই গোটেই বহুপদ ৰাশিটো হৰণ কৰি দিম এখিনি বুজুৱাত তোমালোকৰ x ধৰি কৰি দিলো মই আগতে কৈ থাকে এতিয়া এটা কি হ'ব পাতিব লাগিব y পাতিব লাগিব দেই ফাৰ্ষ্টতে কৈ লৈছিলো কিন্তু মিস্টেক হৈ গয়া ঠিক আছে একেটা কথা সিম্পল q plus y square minus 2y minus 1 ঠিক আছে হৰণ কৰি চাও y only y আছে 2y square দি দিও হয় y square into y 2y cube যোগে বিয়োগে বিয়োগ 2y square মাইনাস দিয়া প্লাস দিয়া কাটা কাটা গল এটো প্লাস হৈ গলে 3y square যাব হয় এটো প্লাসৰ যদি আমি ধৰি লও ধৰিবটো লাগিব চিন্তা সলনি হৈ যায় হৰণত এটো 2y square plus 1 square এটো 3y square যাব minus 2y এটা কি দিব লাগিব আমি ওপৰত প্লাস চিনটো দিবই লাগিব 3 দিব লাগিব আৰু y এটা দিব লাগিব এতিয়া 3y square minus 3y যোগে বিয়োগে বিয়োগ 3y এটা কাটা যাব এটো প্লাসৰ চিহ্ন গলে y ৰৈ যাব আৰু -1 এটা কি দিব লাগিব +1 দি দিয়া মাইনাস যোগে বিয়োগে বিয়োগ 1 এটা চিহ্ন সলনি হৈ যাব হয় এডাল মাইনাস হৈ যাব এডাল প্লাস হৈ যাব কাটা কাটা যাব 0 ভাগকে কিমান পাই গলো আমি 0 পাই গলো হ'ব এতিয়া চোৱা y - 1 আমি আগতে পাই থৈছিলো এটা নতুনকৈ আমি ভাগফলটো মানে কি পালো 2y square plus 3y plus 1 okay y - 1 এনেকৈ ৰাখিবা এটো 2y square এপিনে ৰাখা plus 1 এটোক আমি ভাগিম এতিয়া এতিয়া চোৱা 2 into 1 2 আৰু y square টো ৰৈ যাব এটো আমি এটো সংখ্যা যত ভাগিম হেতু পূৰণ কৰিলে আমি এটো পাব লাগিব হয় এনেকুৱা সংখ্যা কি আৰু 2y plus y কৰি দিয়া 2 এগুণ 2 y into y square হল এটো পূৰণ কৰিলে এটো পালো আৰু যোগ কৰিলে 2y plus y কি y okay y - 1
এতিয়া বান্ধনী দি দিলো ডাঙৰ বান্ধনী কমন লম twice y এতিয়া y plus 1 ৰৈ যাব plus 1 ললে y plus 1 হয় কিন্তু y into 1 y 1 into 1 y plus 1 হয় এতিয়া চোৱা y minus 1 টো আগৰ পৰাই আছে ইয়াৰ পৰা এই দুটা কমন লব পাৰি y plus 1 আৰু এইটো ৰৈ যাব twice y plus 1 এই তিনটা আমি কি পাই গলো উৎপাদক যিকি আমি পাব লগা আছিল কিমান সিম্পল এটোটো ধুনিয়া কিন্তু এটা কথা মনত ৰাখিব লাগিব তোমালোকে সিম্পল কৰিব পাৰা ৰাফটাৰছে কৰিব পাৰা তোমালোকে কিন্তু হৰণটো যাতে ভুল নহয় তাৰ বাবে তোমালোকে মন দিব লাগিব আৰু তাৰ বাবে কি কৰিব লাগিব সদায় প্ৰেক্টিস গম পাইছা প্ৰেক্টিস সদায় কৰিবা আৰু ধুনিয়া পাৰফেক্ট হৈ যাবা ঠিক আছে এতিয়া আমি কৰিম 5 নম্বৰ 5 নম্বৰটো চোৱা তোমালোকে এতিয়া কি দিছে x cube plus x square minus x minus 1 এতিয়া আমি এটোত এটা কাম কৰো ডাইৰেক্ট কমন লৈ লওঁচোন হ'ব ডাইৰেক্ট কমন লৈ ললে কি ল'ব পাৰিম ইয়াৰ পৰা x স্কয়াৰ কমন ললো হয় তেতিয়া কি হ'ব গৈ এটো তাৰ পৰা হ'ব x স্কয়াৰ কমন ললে x plus 1 ৰৈ যাব minus 1 যদি লওঁ x plus 1 হয়নে বাৰু কিয় নহব যোগে বিয়োগ বিয়োগ হ'ব এতিয়া কমনটো কি আহিল x plus 1 আহিল আৰু এখানে x square minus 1 এটো এটা তোমালোকে কাম কৰিব পাৰা এটো x square minus 1 এটোক আমি এনেকৈ লিখিব পাৰো x square minus 1 square হয় x কা মানে 20 সূত্ৰ পৰি গল সূত্ৰটো ভাগিলে কি হ'ব x plus a into x minus a এটো সূত্ৰ হয় নহয় যদি হয় আৰু এটো লগাই দিয়া লাষ্টৰটো x plus 1 হয় কিমান ধুনিয়াকৈ পাই গলে এটো বুজিছা তো এটো বহুত সিম্পলতে ওলাই গল বুজিছা যদি সংখ্যা নাথাকে এনেকৈ কৰি চাব চেষ্টা কৰিবা তোমালোকে এটো তিনটা উৎপাদক আমি পাই গলো ওকে সো 6 নম্বৰটো চোৱা x cube plus x square plus x plus 1 এটোটো কোনো তোমাৰ সহগ নাই হয় সহগ মানে 1 2 3 4 আগৰ একো নাই ডাইৰেক্ট কমন লৈ লওঁ সৰি এটো বা চিন এটো চোৱা x square কমন ললে দুটাৰ পৰা কমন লম x square লে x plus 1 আৰু x plus 1 ওকে এটো চোৱা কমন আহিল x plus 1 কি ৰৈ গল x square plus 1 এতিয়া এটোটো আগৰ নিচিনা সূত্ৰত ভাগিব নোৱাৰা a square plus b square সূত্ৰত নোৱাৰি হয় এখানে এটো অংকত কি হ'ব এটো এটা এই দুটাই আমাৰ উৎপাদক হ'ব বুজিলা ওর সমুতে ওলাইছে 5 আৰু 6 টো নেক্সট টু এনেকৈ ওলাব বুলি আশা কৰিলো 7 নম্বৰটো কৰো 7 নম্বৰটো চোৱা x cube plus twice x square minus x minus 2 এটো হেনেকে নোলাব সহগ আহি গল হয় এটো আগৰ নিয়মতে কৰিব লাগিব এতিয়া বহাই চাও 1 p of 1 p of x equal 1 বহালে 1 cube plus twice 1 square minus 1 minus 2 1 plus 1 square into 2 1 আৰু এপিনে 2 গুণ 2 হয় -1 minus 2 3 minus 3 0 হয় পালো 1 পালো x minus 1 equal 0 এখিনি উৎপাদক বৈধমতে হল x equal 1 হ'ব যেটো আমি বহাইছিলো এটা উৎপাদকটো কি হ'ব x minus 1 px or এটা উৎপাদক হ'ব উৎপাদক বৈধমতে বুলি লিখি দিবা ওকে এতিয়া নেক্সট কৰিম আমি হৰণ পদ্ধতিতে কৰি দিও নে তোমালোকক নে ভাগি দিও চোৱা ভাগি দিও এবাৰ x cube plus twice x square plus minus x minus 2 1 x cube টো একে থাকিব মানে minus 2 টো একে ৰাখা এতিয়া যেহেতু মাইনাস চিন লাগিব আমাক তেন্তে এটো ভাগিব হলে আমি কি কৰিম minus x square plus 3x square হ'ব twice x square হৈ যাব minus এতিয়া 3 কমন লব লাগিব 3 কমন লবলে হলে আমি minus 3x plus twice x হ'ব বঢ়িয়া এতিয়া চোৱা x square কমন ললে x minus 1 plus 3x কমন ললে x minus 1 আৰু plus
2 কমন ললে x minus 1 x minus 1 তিনটাৰ পৰা আমি কমন পালো কি ৰব গৈ x স্কয়াৰ প্লাস 3x প্লাস 2 এইখিনি বা ওপৰত মাৰিছো x minus 1 x square plus 3x plus 2 okay এটো ভাগিব লাগিব আমি x minus 1 ৰৈ গল এটো ভাগিলে x square টো ৰখোৱা plus 2 মানে twice x square পাব লাগিব হয় এটো কৰিবলৈ আমি x plus twice x হ'ব এতিয়া x minus 1 ডাঙৰ বন্ধনী দিয়া এটো দুটা কমন হয় এবাৰ কমন ললে x কমন ললে x plus 1 ৰব ইয়াৰ পৰা 2 কমন ললে x plus 1 ৰব বন্ধনী ক্লোজ x minus 1 ইয়াৰ পৰা x plus 1 এটা ৰল আৰু এটো x plus 2 এই তিনিটা তোমালোকৰ কি উৎপাদক যেগিৰাই পাব লাগে হয় ঠিক আছে ধুনিয়া আছে সমু আছে এটো খাই ভালকে চাবা তোমালোকে মন দি 7 নম্বৰ হৈ গল এটা কৰিম আমি 8 নম্বৰ আৰু লাষ্টৰ দুটা আছে 8 নম্বৰ আৰু 9 নম্বৰ 8 নম্বৰটো কৰিব ওলাইছো ওকে কি দিছে চাও আমি x cube plus 3x square minus 7x minus 6 p of x equal এটা p of x equal আমি যদি 1 বহাই চাও 1 cube plus 3 1 square minus 7 to 1 minus 6 1 plus 3 minus 7 minus 6 তারপরে 4 minus 6 তোমালোকৰ হ'ব গো 13 এটা গলে minus 9 এটো তো not equal 0 হয় minus 1 বহালেও minus 1 বহালে আৰু বেছি হৈ যাব কিন্তু এটো minus ত ওলাই যাব এটো প্লাস ত ওলাব চাও এবাৰ minus 1 বহাই বাৰু 4 p of minus 1 cube plus 3 minus 1 square minus 7 minus 1 minus 6 এটো সোয়া এটো তো minus 1 এ রব plus 3 plus 7 minus 6 হাত 8 9 10 10 প্লাস আর মাইনাস আর দুটা হব গো 7 এটো 3 হয় এটো not equal to 0 কি কৰিম এতিয়া নো প্ৰবলেম আৰু বহাই চাম আগলৈ p of 2 বহাই চাম 2 cube plus 3 2 square minus 7 into 2 minus 6 হ'ব 2 cube সোয়া কিমান হ'ব গৈ 8 plus 2 square 4 4 into 3 multiply কৰিলে 12 minus 7 দুগুণ 14 হয় নে হয় minus 6 plus কিমান 8 9 10 20 minus 14 আৰু 6 minus আর হ'ব গো 20 0 ওলাই গল এটাকে কি হ'ব আমাৰ x minus 2 হয় আর মাইনাস দিছি কেন আর প্লাস আছে বুঝিলা x তো x সমান ললে দুইটো মানে সমানচনে খিপেনা গলে প্লাস হৈ যাব তেতিয়া বুঝিছা p of x or এটা উৎপাদক হ'ব এতিয়া আমি হৰণ পদ্ধতিৰে কৰি চাম চোৱা x minus 2 কিয় গ্ৰহণ কৰিব লাগিব x cube plus 3x square minus 7x minus 6 of okay so x square diu x cube minus twice x square minus plus kada kada gole তাহলে প্লাস হলে প্লাস হৈ যাব 5x square minus 7x okay এতিয়া প্লাস দিম 5 দিম আৰু x দিম হয় এটা 5x square হ'ব 5x square যোগে বিগে বিয়োগ 7 দুগুণ 5 দুগুণ 10 10x okay আৰু মাইনাস প্লাস kada kada গল প্লাস হলে প্লাসৰ 3x হৈ যাব যেহেতু ওপৰটো মাইনাস আছে minus 6 এটা কি কৰিম plus 3 দিলে কাম ফিনিশ 3 into x 3x minus যোগে বিয়োগে মাইনাস হ'ব হয় 3 দুগুণ 6 এটা মাইনাস আছে তাহলে প্লাস দিম এটা কাটা যাব এটা প্লাস দিলে এটা কাটা যাব 0 কি ওলালগে আমাৰ x minus 2 আগৰ পৰা আছে x square ভাগফলটো এটো পাতি দিছো plus 3 ঠিক ওকে এটো ঠিক দেই পৰলো নেগেবাতে ৰবা হল এতিয়া x minus 2 এটো ভাগিলে x square ৰখাই দিলো এনে 3 ৰখাই দিলো কি পাব লাগিব আমি 3x square এটা পূৰণ কৰিলে আৰু এখন এটো জিহত ভাগিম এটো পূৰণ কৰিলো এটো পাব লাগিব আৰু আমি এটোটা যোগ কৰিলে 5x পাব লাগিব
সাপোজ এতিয়া আমি কি কৰিব পাৰিম এটো t into s 3x স্কয়াৰ হল হয় এটা 5x to 3x এটো নহব প্লাস 1x হইলো এটো 4x এ হবগৈ হয় 3 into 1 t হব কিন্তু 4x এ হবগৈ এতিয়া লাগে আমাক 5x পাবলৈ আমি এটো আকৌ 3x স্কয়াৰ পাব লাগিব হেহে এই কোনৰ পৰা আমি কৰিব নোৱাৰিম কি উৎপাদক দুটা কি হৈ ৰব x - 2 আৰু x স্কয়াৰ plus 5x plus 3 এই দুটা আমাৰ উৎপাদক হৈ ৰব দেই তো এটো ধুনিয়াকে ওলাইছে এখিনি তোমালোকে কৰিব নোৱাৰিলে ৰৈ নাযাবা কিছুমানত এনেকুৱাকৈ উৎপাদক ৰৈ যায় কিয়নো যেহেতু আমি সোৱা এটো ভাঙিব পাৰিম জানো 3 into 1 3x স্কয়াৰ হল 3x আৰু 1x হবগৈ তোমাৰ 4x এ 5x কেনেকৈ হ'ব 5x হবলৈ আমি ক্যালকুলেশন কৰিবলৈ নোৱাৰো উলিয়াবলৈ ঠিক আছে তো এখিনতে এটো ৰৈ যাব এতিয়া আমি কৰিম 9 নম্বৰ 9 নম্বৰটো সোৱা 3x cube plus 5x square minus 16x minus 12 p of x আর 1 দিলে কোনো পধ্যে নোলাই গো 5 এখানে 3 5 6 7 8 এখানে মাইনাস হয়ে যাব আর মাইনাসত দিলে আর মাইনাসত আছে 5 6 7 8 এটো প্লাসত হবে এটো মাইনাসত হবে আর মাইনাস হলে মাইনাসৰ সংখ্যা আকৌ বেছি হৈ যাব 2 দি চাও p of 2 3 2 cube plus 5 2 square minus 16 into 2 minus 12 3 into 8 plus 5 into 4 minus 6 গুণ 12 2 1 2 গুণ 3 32 minus 12 and 3 গুণ 24 plus 5 গুণ 20 minus এটো দুইটা মাইনাস যোগ কৰিলে 2 2 4 3 1 4 এটো কিমান হ'ব যোগৰ 4 2 2 4 minus 44 শূন্য ওকে এটাকে এটো প্লাস আছে যেহেতু কি হ'ব x - 2 px ৰ এটা উৎপাদক ওকে বাবা হাত উৎপাদক এতিয়া হৰণ কৰি চাও x - 2 কিয় হৰণ কৰিব লাগিব এই কৰি 3x cube plus 5x square minus 16x minus 12 এতিয়া চাও এটো 3x square দিলে হৈ যাব 3x cube দুইটা বিয়োগ 3 গুণ 6 6x square এটো কাটা যাব এটো প্লাস হ'ব এটা প্লাস হৈ গলে প্লাস হৈ যাব দুইটা তবে আছে 11 11 x square minus 16x এটা কি দিব লাগিব plus 11x হয় তেতিয়া হৈ যাব 11x into x 11x square দুইটা বিয়োগ 22 হৈ যাব 11 into 2 পূৰণ কৰিলে 22x এতিয়া মাইনাস প্লাস এটা কাটা গলে প্লাস হলে 16 গলে গো কিমান থাকিব মাইনাস এটো প্লাসৰ এটো মাইনাস আছে এটো আমি যেহেতু প্লাস হৈছে প্লাস হৈ গল প্লাসৰ 16 পৰা গলে 4 5 6 6x প্লাসৰ হৈ যাব হয় প্লাস নেগেটিভ নামি আহিব 12 এটা কি দিম প্লাস 6 দিলে হৈ যাব প্লাস 6 দিলে 6x দুইটা বিয়োগ 6 গুণ 12 এতিয়া মানে আছে এটো প্লাস হয় এটো কাটা কাটা গলে এটো প্লাস হয় এটো কাটা কাটা যাব 0 হ'ব কি পালো গৈ সোৱা x - 2 আমি আগৰ পৰাই পাইছো এতিয়া ভাগফলটো হ'ল 3x স্কয়াৰ plus 11x plus 6 বুজি পাইছা ধুনিয়াকে চাবা দেই কনফিডেন্ট লেভেল হাই হ'ব লাগিব তোমালোকৰ x - 2 x to n হৈ গৈছে স্পিড লিখাৰ বাবে এতিয়া এটো ভাগিম 3x স্কয়াৰ দিলো হেপনে প্লাস 6 6 গুণ 18x স্কয়াৰ হয় এটা 11x তো ভাগিব লাগিব 18 লে ধুনিয়াকৈ আছে 9 গুণ 18 হয় নহয় 9x plus twice x হল 9 গুণ 18 আৰু x into x x স্কয়াৰ 9 2 11x বুজিলা x - 2 আৰু এতিয়া আমি কমন ললে ইয়াৰ পৰা 3x কমন ললে 3 এই ৰৈ যাব ইয়াত 3 নৰয় 3x কমন ললো ইয়াত x plus 3 ৰৈ যাব হয় প্লাস এবাৰ যদি 2 কমন লও x plus 3 ৰৈ যাব বন্ধনী সমাপ্ত x - 2 আগৰ পৰাই আছে ইয়াত কমন কি পালো x plus 3 এটা আহিল আৰু এটো ৰৈ যাব 3x plus 2 এটো আমাৰ পাব লগা উৎপাদক তিনটা দেই ঠিক আছে এখিনতে তোমালোকৰ 5 নম্বৰ শেষ এটা আমি কৰিম 6 নম্বৰ 6 নম্বৰটো সোৱা কি দিছে তোমালোকৰ দুটা বহুপদ দিছে x স্কয়াৰ plus px
প্লাস কিউ আৰু x স্কোয়ার প্লাস mx প্লাস n এই বহুপদ দুটা এটা সাধারণ উৎপাদক কৈছে যে x প্লাস a হয় তেন্তে সাধারণ উৎপাদক এটো দি দিলে তেন্তে প্রমাণ কৰা যে বুলি কৈছে proof that a equal n minus q divided by p minus m ওকে এটো আমি proof কৰিব লাগে এতিয়া এটো সাধারণ উৎপাদক দিছে হয় সাধারণ উৎপাদক হলে আমি ইয়াৰ পৰা x মানটো উলিয়াই লব পাৰো x plus a ইয়াৰ পৰা ইকুৱেল 0 দি লম উৎপাদক বৈধ মতে হয় x ইকুৱেল এটো কিপেনে গলে মাইনাস হৈ যাব বুজিলা আমি ইয়াৰ x ৰ মান মাইনাস বহাম এতিয়া দুইটা ইকুৱেচন চাও x স্কয়ার plus px plus q তলৰ পৰকে পাতো x স্কয়ার plus mx plus n হ'ব হেতু পৰা যদি বিয়োগ কৰো হ'ব চিহ্ন সলনি হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব হয় এটো প্লাস আছে মাইনাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব বুজিলা এটা কাটাকুটা যাব জানো না যায় উপৰ তো নমাই আনিলে px এটো মাইনাস mx এটো প্লাস q মাইনাস n এটা মাইনাস কি হৈ গৈছে গম পাইছা আমি চিহ্নটো তলৰ চিহ্নটো সদায় সলনিকে ধৰো উল্টাটো ধৰো বুজিলা ইকুৱেল এটা ইকুৱেচন আছিল 0 1 2 1 2 পৰা কি পালো 1 minus 2 বিয়োগ কৰি এটো পালো ইকুৱেল 0 এতিয়া আমি ইয়াত x ৰ মান বহাম x ৰ মান কি আছে আমি কি পাইছো উৎপাদক সাধাৰণ উৎপাদক যেহেতু উলিয়ালো x of f of x minus a এতিয়া আমি ইয়াত মাইনাস x ৰ মান মাইনাস এ বহালে আৰু ইয়াত x ৰ মান আছে হয় বহালো প্লাস q প্লাস মাইনাস n ইকুৱেল 0 হয় ধুনীয়াকৈ ওলাই আছে চোৱা এটো কৰিলে মাইনাস pa এটো যোগে এটো চোৱা বিয়োগে যোগ ma প্লাস q মাইনাস n ইকুৱেল 0 এতিয়া এটোটা যদি এটো সাইডে ৰাখো প্লাস ma ঠিক আছে এটোটা খিটো সাইডে ৰৈ গলে এটাকে নিব এটো q টো ৰখালো এটো খিটো সাইডে নিলে n টো প্লাস n হৈ যাব হয় নেক্সট খাৰিত p a minus pa plus ma এ q টো খিপিনে নিলে n এটো প্লাস আছে মাইনাস হৈ যাব মাইনাস q হয় এখাই দেই এতিয়া চোৱা ইয়াত আমি এটো কমন লৈ লম এটো কমন লৈ ললে minus p plus m equal n minus q বুজিলা এতিয়া এটো আমি তললৈ যদি লৈ যাও এটা m মানটো লাগে আমাক এটো যদি হৰণ কৰি দিও ঠিক আছে এটা হৰণ কৰিলে কি হ'ব n minus q divided by minus p plus m হ'ব এটা মাইনাস চিহ্নটো আমাৰ অসুবিধা কৰিছে হয় না এটো কইলে কি হ'ব a ইকুৱেল আমি যদি হৰটোক নিগেটিভেৰে পূৰণ কৰি দিও তেতিয়া লগটো একে থাকিব হৰটো পূৰণ কৰিলে নিগেটিভে কৰিম দেই এটা মাইনাস যদি ইয়াত বহাই দিও আমি নিগেটিভে পূৰণ কৰিলে বিয়োগে যোগ বিয়োগে বিয়োগ m হল প্ৰয়োগ কৰিব কি দিছিল n minus q divided by p by n a মানটো এটো হ'ব প্ৰয়োগ কৰিলো ধুনিয়াকৈ ঠিক আছে এইখিনিতে তোমালোকৰ এটো অনুশীলনী শেষ হৈছে তোমালোকে নিশ্চয় বুজি পাইছা আৰু বুজি নাপালে মোক জনাবা মই আকৌ নেক্সট তোমালোকৰ যি অসুবিধা থাকে বুজাব চেষ্টা কৰিম তো আজিলৈ এই ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওত আমি এক্সাৰসাইজ তোমালোকৰ 2.5 কৰাম আৰু এই পাঠটোৰ সামৰণি মাৰিম থ্যাংক ইউ